শেষবাৰৰ কাৰণে এই খাৰুযোৰে চেণ্ডেলে পিন্ধি চাই লৈছোঁ আৰু আজি বন্ধকত দিবলৈ যাম। পিছত খুলিব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই। যৌতুকত দিয়া খাৰু আৰু চেইন সোণৰ বুলিবলৈ এইকেইটাই আছিলেগৈ আৰু উপায় নাই। এতিয়া ঘৰখনৰ যিহে অৱস্থা এইখিনিকে বিকিব লাগিব আৰু। বৌ আপুনি আহকচোন আহক, কিমান দিনৰ মূৰত যে আহিছে। হ'ব মই ইয়াত বহি থাকিবলৈ অহা নাই, কথা এটা কাৰণেহে আহিছিলোঁ। আৰু সেই দিন দুপৰতে ঘৰতে যে এইবোৰ সোণৰ বস্তু পিন্ধি আছ, কথাটো কি? কথাটো ক'বলৈ বেয়াই লগা। সেইখিনি গহনা মই বন্ধকত দিবলৈ ওলাইছোঁ কাইলৈ। আজি অলপ পিন্ধি চাই লৈছোঁ আৰু ক'তনো আমাৰ নিচিনা মানুহে বন্ধকত খুলিব পাৰিম এইখিনি বস্তু। ঘৰখন চলিবলৈ বৰ দিগদাৰ হৈছে। ল'ৰাটোও বেমাৰ, ধুনুৰ বৰ বেমাৰ হৈছে। বেলেগ কাম নাই আৰু তহঁতৰ। ঘৰখন চলাবলৈও তাৰমানে সেই সোণৰ বস্তুকেইটা বন্ধকত দিলেহে হয়। ডাল দৰিদ্ৰৰ জাপ। বিয়া হৈ ল'লি ভিক্ষু হৈ এটালে, এতিয়া মানে সেই ককায়েৰৰ মূৰটো খাবি, লগতে মোৰো মূৰটো গৰম হয়। তেখেতে পঠিয়াই দিছে মোক। তেনেকৈ কিয় কৈছে বৌ? এনেই মোৰ মনটো ভাল লগা নাই। এইবিলাক কথা শুনিলে বহুত বেয়া লাগে। বেয়া লাগিলে নহ'ব নহয়। বাৰে বাৰে ককায়েৰলৈ ফোন কৰি যে পইচা বিচাৰি থাক, তহঁতৰ কাৰণে কি আমি ঠিকালৈ থৈছোঁ নেকি? বাৰে বাৰে কৰা নাই বৌ। ধুনুৰ বেমাৰ হওঁতেহে মই এবাৰ কৰিছিলোঁ। তাকো হৈ গ'ল দেখোন 10 দিনমান। এতিয়া আৰু বিচৰা নাই তাৰপিছত। সেইটোৱেই। তাৰ আগৰ 15 দিনমানৰ আগত কেলে গোটৰ পইচা দিবলৈ বিচৰা নাছিলি? গালে গালে লোন ল'বি, আকৌ পইচা দিবৰ সময়ত ককায়ে বিচাৰিবি। নহয় বৌ, আপুনি ভুল বুজিছে। সেয়া মই ধাৰলৈ খুজিছিলোঁ 800 টকা এটা। পিছত মই আৰু সেইকেইটা দিও দিলোঁ অনলাইনত। এখেতক কোৱাই পেলাই বদান দোকানীৰ ওচৰৰ পৰা মই অনলাইন কৰি দিছোঁ দাদালৈ। ক'ত দিছ? তেনেকৈ দি দিয়া হ'লেতো ভালেই আছিলে। আমাৰ নিজৰ কি পৰিয়াল নাই নেকি? তহঁতৰ পৰিয়ালটোতে এনি টাইম চাই থাকিব লাগে। আজি ৱাৰ্ণিং দিবলৈহে আহিছোঁ মই। বাৰে বাৰে কিবা প্ৰব্লেম হ'ব ফোন কৰি গালি কৰি নাথাকিবি। মোৰ ঘৰত অশান্তি হয়। বৌ কথা এটা কওঁ নেকি? বেয়া নাপাব, কিন্তু আপোনাৰ স্বামী মোৰ ককাইদেউ হয়। সৰুৰ পৰা আমি একেলগে ডাঙৰ হৈছোঁ। মোৰ কিবা এটা অসুবিধা হ'লে, মোৰ কিবা এটা বিপদ হ'লে মই ককাইদেউলৈ ফোন কৰোঁৱেই। সেইটো মই আগৰ পৰাই অভ্যাস। আৰু তই অসমীয়া বুজি নাপাওঁ নেকি? মই কি কৈ আছোঁ তই বুজি আছ কি? যি কৰিলি আৰু কৰি নাথাকিবি। আমাৰ 3 নম্বৰখন চাপ ঢালিবলৈ লৈছোঁ অহা মাহত। এতিয়া আমাক নিজকে পইচা লাগে, তোক দি থাকিব নোৱাৰো নহয়। 3 নম্বৰখন চাটো ঢালিছে নেকি? মই 2 নম্বৰখন ঢালোতেহে আছিলোঁ বাৰু। এতিয়া বহুত দিন যোৱাই নাই। আপোনালোকৰ তালৈ যাবলৈও সময়ে নোহোৱা হৈছে দেখোন। তোক কোনোবাই মাতিছে নেকি? মাতিলে কবি। তহঁতৰ নিচিনাবোৰ নোযোৱাই ভাল। আমাৰ ৰেপুটেশ্যনত লাগে ন, আমাৰ ৰেচপেক্ট নাইকিয়া হ'ব আমাৰ ছ'চাইটিত তহঁতিবোৰ গ'লে। এতিয়া আমি গ'লে আপোনালোকৰ সন্মান হানি হ'ব নেকি? নাযাওঁ তেতিয়াহ'লে। নক'ব আমাক নিজৰ বুলি। আপোনালোকে 3 নম্বৰখন চাপ ঢালি আছে ঘৰত, কিন্তু আমাৰ ঘৰ দুৱাৰ দেখিলে মানুহে পুতৌ কৰে, পানী পৰে ভিতৰত। অলপ যদি সহায় কৰিলেহেঁতেন আপোনালোকে। তহঁতক কিয় সহায় কৰিম আকৌ? লাগিলে 4 নম্বৰখন চাপ ঢালিম। তহঁতক কিয় দিম? ঘৰ বনাই দিবলৈহে আছোঁ আমি আৰু। ঘৰটো বনাই দিবলৈ কোৱা নাছিলোঁ বাৰু। টিংপাত 2খনমান যদি পালোঁ হয়। ককাইদেউৱেতো দিম বুলিয়ে কৈছিলে। বেয়া নাপাব আকৌ, আপুনিয়ে মানা কৰিলে চাগে। একদম টিংপাতলৈকে বিচাৰিলে দেখিছেনে? মই দেখোন গমেই নাপাওঁ। একো মানা কৰা নাই মই। মোৰ মানা কৰিবলৈ দৰকাৰো নাই, গম পাইছেনে? নিজে বিচৰা নাই। এদিন ককাইদেউ আহোঁতে বৰষুণ দিওঁতে টিঙৰ পৰা পানী পৰিছিলে। তেতিয়া ককাইদেৱে নিজে কৈছিলে টিংপাত দিম বুলি। তাৰপিছৰ পৰা দেখোন নহাই হ'ল আমাৰ ঘৰলৈ। আপুনিয়ে চাগে নিদিয়া হ'ল আহিবলৈ। তেওঁ নিজেই নহা হ'ল। আহিলেই অহাৰ প্ৰতি পইচা বিচাৰিবি। মই মানা কৰিবলৈ কিহৰ দৰকাৰ পৰিছে? এইটো কথা মই কেতিয়াও বিশ্বাস নকৰোঁ। ককাইদেৱে মোৰ ঘৰলৈ আহিয়ে থাকে। আহি মোক কৈ থাকে, তোৰ বোলে এনেকুৱা অৱস্থা দেখি মই বৰ দুখ পাওঁ। তোক মই সহায় কৰিব বিচাৰোঁ বোলে। টিংপাত আনি দিম বোলে, লগাই দিবি। আৰু আমাৰ এখেতকো কয় বোলে জোঁৱাই তুমি বোলে অলপ কষ্ট কৰা, তোমাক বিজনেছ কৰিবলৈ মই অলপ টকা দিম। সেইদে বুলি কোৱাৰ পিছৰ পৰাই তেতিয়াৰ পৰা ককাইদেউৰ মুখখন দেখাই নাই। তেওঁৰ কিবা বেলেগ কাম নাই নেকি? পূৰা ব্যস্ত থাকে নিজৰ বিজনেছত, কামত। হ'লেও আগতে ককাইদেৱে মই ফোন কৰিলে ৰিচিভ কৰে। আজিকালি তেওঁ ফোনটো নলগা হ'ল। ব্লকেই কৰি দিলে নেকি? নে আপুনিয়ে ব্লক কৰিলে নাজানো আৰু। ডাল দৰিদ্ৰৰ জাত, তহঁতি কাৰ্ড ভৰাবলৈ পইচা নাথাকে তহঁতৰ? ব্লক কৰা হ'ল? মই একো ব্লক কৰা নাই তহঁতক। মই আজি এটা কথা কাৰণে আহিলোঁ ক'বলৈ। আমাৰ 3 নম্বৰখন চাপ ঢলা হ'ব অহা মাহত। আমাৰ ঘৰত যাতে পইচা খুজি ফোন কৰি নাথাকক, খবৰ পঠিয়াই নাথাকক যাতে। মানুহৰ মাজত কথাটো সেইটোৱেই। যাওঁ মই এতিয়া। ৰ'বচোন, কথা এটা আছিলে। এতিয়া আৰু কথা পাতিবলৈ সময় নাই, মই যাওঁ। বৌ ৰ'বচোন। দুখীয়া হৈ নিজকে বহুত অসহায় অনুভৱ কৰিছোঁ। আমাৰ বোলে এইটোৱে নেকি আমি যে দুখীয়া? ককাইদেৱে এদিনো মনত নেপেলালে ভনীয়ে যদি যে আছে বুলি। ককাইদেউকো মানিছোঁ আৰু। ঠিকছে বকি থৈ আহিছোঁ। লাষ্টৰ মেছেজ দিয়া আৰু পইচা নিবিচাৰে আৰু। সঁচা পাই, একদম লাজ নাই। আমাৰ নিজৰ সংসাৰ আছে নহয়, আমি লোকক চলাই থাকিব নোৱাৰো নহয় তেনেকৈ। তুমি ক'ত গৈছিলা? ইমান ফোন লগাই আছোঁ, ফোনটো লগা নাই যে। লগৰ এজনী বিটেকৰ বাৰ্থডে পাৰ্টি আছিলে, তাত গৈছিলোঁ। কোন লগৰ সেইজনী? তুমিতো মোক আগতে কোৱা নাই তেনেকৈ। দিব্যাংকা ল'ৰাটোৰ বাৰ্থডে আছিলে, তাত গৈছিলোঁ।
হ'ব হেৰি নহয় লাঞ্চটো কৰি যাওঁ বুলি ভাবিছোঁ মই লাঞ্চ তুমি বনালানে অ' চৰি, মই লাঞ্চ বনাবলৈ যে থাকিয়ে গ'ল, গুচি গ'লো যে। তুমি অৰ্ডাৰ কৰি দিয়াচোন জমেট'ৰ পৰা। তুমিও আৰু দেই সদায় কিমান জমেট'ৰ পৰা খাই থাকিম ঘৰৰ কিবা এটা খাবলৈ মন যায় সদায় পাহৰা তুমি লাঞ্চটো টিফিন দিবলৈও পাহৰি যোৱা মই আকৌ অফিচৰ পৰা আহি টিফিন লৈ যাবহি লাগে গোটেই এমপ্লয়িখিনি ৰৈ থাকে মোৰ কাৰণে আজি কাৰণে তুমি জমেট'ৰ পৰা অৰ্ডাৰ দি দিয়া, কাইলৈ পৰা মই টিফিন বনাই দি পঠিয়াম। হ'ব দিয়া মই অফিচৰ এড্ৰেছতে দি দিওঁ তেতিয়াহ'লে ঘৰতে ঠাণ্ডা মগতে খাই যাব পাৰিলা হয়। নালাগে টাইম ৱেষ্ট কৰিব নোৱাৰি কোম্পানীৰ কথা আছে মোৰহে লছ হ'ব ভাল বাছিলোঁ, ভনীয়েকৰ নাম কোৱা হ'লে আকৌ দৌৰ মাৰিলেহেঁতেন ভনীয়েকৰ ওচৰলৈ। নাম্বাৰটোতো ময়ে ব্লক কৰি থৈছোঁ, মই কথা পাতিবলৈও নিদিওঁ। তাই কথা বেয়াকৈ লগাই পেলাই পাহৰামগৈ আৰু। মই বেলেগ বস্তু মই মানুহৰ কথা লগাই মই চব শেষ কৰি দিওঁ ৰিলেশ্যন। ভনীয়েক আৰু ককায়েকৰ মাজৰ ৰিলেশ্যন মই শেষ কৰি দিছোঁ। আগতে আমাৰ আৰু ভনীয়েকৰ কথা ক'লে বেয়াই পায়, আজিকালি বেয়াকৈ লগাই কিবা এটা ক'লেও বাৰু একো নকয়, উল্টি নধৰে বা যিমান সোপাহে কথা লগালোঁ। সোপা টকাবোৰ দিবগৈ, তেনেকৈ নহ'ব নহয়। লোকে পানী পাই ঘৰত থাকক, হেৰি হৈ থাকক, আমাৰ কি দৰকাৰ পৰিছে। দীপ্তি কি কৰিছ ৰাস্তাত ৰখিলে? এই মই এফালৰ পৰা আহিলোগৈ। হেৰি নহয়, এবাৰ বিহু খাবলৈ হেৰি নাই অহা নেকি তহঁতৰ হেৰি ভেলেঙি? মানে হেৰি ননদজনীৰ কথা কৈছোঁ তোমাক। নাই অহা কেলৈনো আপোনাক ইমান? লোকৰ ঘৰৰ কথা খুচৰি থাকি আপুনি বৰ ভাল পায় নেকি? নহয়, প্ৰত্যেকটো সেই বিহুতে আহে, বহাগ বিহু হওক, মাঘৰ বিহু হওক, কাতি বিহু হওক, আহিয়ে পাওঁ। এইবাৰ যে নাই অহা সেইটো কাৰণে সুধিছোঁ। নহয় এনেই তাৰমানে সেই লৰালৰিয়ে লৈ পেলাই আহে নহয়। তোৰ শাহুৱাই যাই থাকোঁতে এতিয়া ছোৱালীজনী নহয় হ'ল পাই। আচৰিত এই বিহু খাবলৈ আহেই দেখোন নিজৰ ঘৰলৈ চববোৰ। আপোনাৰনো কি দৰকাৰ? তাই সেই নিজৰ পৰিয়াল হ'ল, এতিয়া নিজৰ কথা। কোনোবা আহিবলৈ মন গ'লে আহিব, আহিবলৈ মন নগ'লে নাহে। সেইটো আপুনি সুধি আহিবলগীয়া কথা নহয় নহয়। কোৱা শুনিছোঁ যোৱা বেলিকা আহোঁতে তই বোলে ঘৰৰ পৰা উলিয়াই খেদিলি তাইক। বৰ বেলেগ বৈয়েক আকৌ তই দেই, কিছুমানে ইমান মিলা প্ৰীতিয়ে থাকে বৈয়েক ননদ, তহঁতিও আৰু দেই। আপুনিও জানো ক'ৰ পৰানো শুনি আহে এই কথাবোৰ? খংহে উঠে মিছা কথাবোৰ। কথা গোটেই অঞ্চলে জানে তোৰ আৰু সেই ভেলেঙিৰ মাজত যিখন কাজিয়া বুলি। আহিলেই কাজিয়া লগা এতিয়া বোলে শুনিছোঁ সেই তোৰ মানুহটোৰ লগতো কাজিয়া লগালি বোলে, ককাইক ভনীয়েকো কাজিয়া লগালি। তই বাৰু হয় দেই। চব দে খুৰীদেউ, আপোনাক ডাঙৰ বুলি মই বহুত সহ্য কৰি আছোঁ। খং উঠিব যি টি কৈ দিম আকৌ। জানো তোৰ মুখখন যে ইমান সেই চোকা সেইটো জানো। ধনী দুখীয়া পাৰ্থক্য কৰা বুলিও জানো। নিজকে বহুত ধনী বুজা মানুহটোৰ আকৌ পইচাকেইটালৈ। কোনে কৈছে মই সেই ফুটনি কৰোঁ বুলি? চবেই জানে। য'তে যাওঁ হেনো বিয়াই সবাহে নিজৰ সেই ঘৰটো দুতলীয়া তিনিতলীয়া সেইবোৰকে গাই থাকোঁগৈ। মোৰ ঘৰটো অট্টালিকা সেইবোৰ গাই থাকোঁগৈ বোলে। হ'ল বুলি আৰু ইমান ফুটনি কৰিব নাপায় দেই মানুহে। হয় কাৰণেহে কৈছোঁ, মিছা কথা কৈছোঁ নেকি? মোৰ ঘৰ এয়া পিছফালে আছে দেখোন, দেখিছেই। আৰু এক মহল ঢালিম বুলি ভাবি আছোঁ। হৈয়া বৰ ফুটনি দেই তোৰ সঁচাকৈ। ইমান ফুটনিও ভাল নহয় কিন্তু। নহয় যিটো আছে আৰু সেইটো মই ফুটনি বুলি কোৱা নাই নহয়। আছে আৰু। হ'ব থা ঘৰটোক লৈ ইমান ফুটনি। আজিৰ দিনত আৰু এনেকৈ ঘৰক লৈ ফুটনি কৰা মানুহ বহুত কমেই আছে। ভেলেঙিৰ কথাহে সুধিছোঁ মই, তহঁতক ঘৰৰ কথা সোধা নাই নহয়। তাই আহি নহা হ'ল বোলো, বহুত দিন দেখাও নাই তাইক। এই ঘৰখনত বুঢ়া বুঢ়ীকেইটা থাকোঁতে খুব আহিছিলে, এতিয়া নহা হৈ থাকিলে বোলো। এনেহেন ঘৰটো আৰু দেই। চব দে খুৰীদেউ, আপোনাৰ বেলেগ কাম নাই যদি এই যাওক ইয়াত লেকচাৰ কোবাই থাকিবলৈ মোৰ সময়ো নাই আৰু মোৰ মনো নাই। বচ্চাৰো এজনী মুখখন ক'ত খাব পাৰিব এজনী পৰা ভাত কোনোবাই এখন ঘৰত নোৱাৰে। শান্তিয়ে এসাঁজ ভাতো খাব নোৱাৰে এতিয়া এজনীৰ লগত।